ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ওয়েষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিটো জেনেৰেল সায়েন্সৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো ইয়াতে যিকেইটা MCQ আছে সেই MCQ এটা আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম। আৰু তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা, তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা। ইয়াৰ যদি তোমাৰ লং কোৱেশ্চনৰ যদি সলিউশন লাগে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে হোৱাটছআপ চেনেলত জয়েন হোৱা, তোমালোকৰ যিকোনো সহায় লাগিলে মই তোমালোকক সহায় কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই হোৱাটছআপ চেনেলৰ লিংকটো মই পিন কৰি কমেন্ট সেকশনত দি দিম, তোমালোকে তাতে গৈ জয়েন হৈ ল'বা। ইয়াৰ আগতে অলৰেডি 17টা জিলাৰ MCQ মই সলভ কৰিছো, মেথছ আৰু সায়েন্সৰ ইকুৱেলি মই সলভ কৰি দি আছো। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা। ইয়াতে চোৱা তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। ইয়াতে কিন্তু তোমাৰ मैक्सिमाम क्वेश्चन तुम्हार की आसे न्यू पैटर्नर क्वेश्चन आसे, ठीक है। जो जेहेतु तुम्हार न्यू पैटर्नर क्वेश्चन आसे गतिके तुम इग्नोर नकरिबा, तुम्हालोके चोवा भालदरे तुम्हालोकर बहुत सहायक हबो। यार पिছত तुम्हार जेतु बिश्वनाथ जिलार जेतु क्वेश्चन पेपर आसे, बिश्वनाथ जिलार क्वेश्चन पेपारत मैं प्रतिटु टपिकर विषय मैं 100% इलाबोरेट करिसो। तुम्हालोके भिडिओটো চাই লবা, অলপমান লেংদি হয় মানে 1 আৱাৰৰ নিচিনা হয় ভিডিওটো, তোমালোকে হেইটো চাই লবা। আৰু তোমাৰ লখিমপুৰ জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে, লখিমপুৰ জিলাৰ কোৱেশ্চন পেপাৰটো এই বছৰৰ ভিতৰত তোমাৰ অসমৰ আটাইতকৈ কঠিন কোৱেশ্চন পেপাৰ হয়, ঠিক আছে। তোমালোকে হেইটো চাই লবা। লখিমপুৰ জিলাৰ প্লেলিস্ট বনোৱা আছে, গোটেইকেইটা তাতে তোমালোকে পাই যাবা। সায়েন্স আৰু ম্যাথছ গোটেইকেইটা তাতে পাই যাবা। এটা আছে তোমাৰ 1 নম্বৰ কোৱেশ্চনটোত কি কৈছে, দা SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ। SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ অৰ্থাৎ বৈদ্যুতিক আধানৰ SI একক হৈছে কুলম। এইটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট হয়। হিমোগ্লোবিন ইজ প্রেজেন্ট ইন, হিমোগ্লোবিন কোড থাকে, হিমোগ্লোবিন থাকে RBC অর্থাৎ রেড ব্লাড সেলত পোৱা যায়। এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয়। ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চাও, তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং কম্পাউন্ড ইজ ইউজড টু সোডা এসিড ফায়ার এক্সটিংগুইশার। তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়, হেতু হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা, 4 নম্বৰ কোৱেশ্চনটো কি কৈছে, the atoms A and B have 2 and 4 valence electron. এতে চোৱা A এর valence electron আছে 2 আৰু তোমাৰ B এর valence electron আছে 4, হয়নে। A এর আছে 2 আৰু B এর আছে 4। the molecular formula of the compound formed between them, এতে যেটো তোমাৰ molecular formula হেতু তোমাৰ কি হ'ব, তোমালোকে 9ত পঢ়ি আছিল, এটা নেকি ক্রস হৈ যাব, অৰ্থাৎ তোমাৰ এটো হ'ব A4 আৰু এটো হ'ব কি B2। এতে চোৱা এটা তোমার 2 আৰু ইফালে 4 আছে না, গতিকে তুমি এটো কমন ললে তোমাৰ কি হ'ব A2B, A2 কি হ'ব B। এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হয়। ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা, the unit of specific resistance of a material in SI system। SI পদ্ধতিত আপেক্ষিক রোধৰ একক কি, এটো ওম মিটাৰ। তোমালোকে কিন্তু বহুতে এটো তোমাৰ মিস্টেক কৰা দেখা যায়, যেটো তোমাৰ ৰেজিস্ট্যান্স আছে, রেজিস্ট্যান্সৰ যেটো তোমাৰ SI ইউনিট হেতু হৈছে তোমাৰ ওম, হয়নে। আৰু যেটো তোমাৰ আপেক্ষিক আছে অৰ্থাৎ এটো কিন্তু কেতিয়াবা তোমাৰ ৰেজিস্টিভিটি বুলিও কয়, এটো ৰেজিস্টিভিটিৰ তোমাৰ ইউনিট হৈছে তোমাৰ ওম মিটাৰ। গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা, which of the following terms does not represent electrical power in a circuit। এটো IR² তোমাৰ নেদেখায়, এটো তোমালোকৰ এক্সারসাইজৰ কোৱেশ্চন হয়, এটো এক্সারসাইজৰ কোৱেশ্চন হয়। এর পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা, 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে, which of the following is a conventional source of energy। উইন্ড এনার্জি নহয়, এটো জিওথার্মাল এনার্জিও নহয়, আচ্ছা ওয়েভ এটো নহয়, তো এটো বি নম্বৰটো হ'ব, এটো নিউক্লিয়ার এনার্জি। ইয়াতে তোমাৰ চোৱা এই যেটো 7 নম্বৰ কোৱেশ্চন আছে না, মই জানো তোমালোকে কমেন্ট কৰি কবা যে এটো ভুল হৈছে, কিন্তু এটো ভুল নহয়, এটো কারেক্ট অ্যান্সার হয়, ঠিক আছে। তোমালোকে অলপমান বিশ্লেষণ কৰি তাৰ পিছত কমেন্ট এটা কৰিবাচোন যে এটো শুদ্ধ হয় নে নহয়, কারণ তোমার ম্যাক্সিমামে এটো অপশন টিক করার লগে লগে কয় যে স্যার এটো ভুল হইছে, কিন্তু ভুল নহয়, এইটোই কারেক্ট অ্যান্সার হ'ব। আর যেটো তোমার উইন্ড এনার্জি, জিওথার্মাল এনার্জি, এটো যেবোৰ এনার্জি আছে, এই এনার্জিবোৰ বর্তমান টেকনোলজিৰ ডেভেলপমেন্টৰ পিছতে তোমাৰ এইবোৰ এনার্জি তোমাৰ কি কৰা হয়, ইউজ কৰা হয়, ঠিক আছে। তাহলে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। 8 নম্বৰ কোৱেশ্চনটো চোৱা, which one of the following metals does not react with cold water as well as hot water। এটা তো সোডিয়ামে তো কোল্ড আৰু হটৰ লগত দুটাৰ লগতে কৰে, ম্যাগনেসিয়ামে কিন্তু কোল্ডৰ লগত নকৰে দেই। ম্যাগনেসিয়ামে কোল্ডৰ লগত ৰিঅ্যাকশন নকৰে, কিন্তু হট ওয়াটাৰৰ লগত কি কৰে, ৰিঅ্যাকশন কৰে। কপাৰে তোমাৰ কি কৰে, তো হোল্ড কপারে তোমার কোল্ড আৰু হট
দুটাৰ লগত ৰিয়েকশ্যন কৰে কিন্তু বহুত কম কৰে, ঠিক আছে। কিন্তু তোমাৰ আইৰণ যিটো আছে না, আইৰণে তোমাৰ এইটো হট ৱাটাৰ বা কোল্ড ৱাটাৰ কোনোটাৰ লগত কি নকৰে, বিক্ৰিয়া নকৰে, কিন্তু ৱাটাৰ ভেপৰৰ লগত বিক্ৰিয়া কৰে। এইটো ৱাটাৰ ভেপৰৰ লগত কি কৰে, ৰিয়েকশ্যন কৰে। এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, এই টপিকটো তোমালোকে এইখিনি চাই ল'বা, ঠিক আছে। আৰু তোমাৰ ইয়াতে মেগনেছিয়ামে যেতিয়া তোমাৰ ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰিব নে, তেতিয়া তোমাৰ এইটো কি হয়, মেগনেছিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন হৈ লগতে তোমাৰ হাইড্ৰজেন গেছ ফৰ্মেশ্যন কৰে। আৰু এই হাইড্ৰজেন গেছটো তোমাৰ যিবোৰ মেগনেছিয়াম মেটেল থাকে, এই মেগনেছিয়াম মেটেলৰ ওপৰত ষ্টিকিং হয় বা ষ্টাকিং হয়। আৰু সেই ষ্টাকিঙৰ ফলত তোমাৰ কি কৰে, মেগনেছিয়াম মেটেলবোৰ এনেকৈ উপঙি থাকে পানীৰ ওপৰত, ঠিক আছে, যিটো ধৰ্ম তোমাৰ ছ'ডিয়ামেও শ্ব' কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, হুইচ টিছু ইজ ৰেছপনচিবল ফৰ ট্ৰান্সফিউশ্যন ইন প্লেণ্ট। এইটো উদ্ভিদৰ পৰিবহণৰ লগত জড়িত কলা কি কি, এইটো জাইলেম আৰু ফ্ল'য়েম। ইয়াতে তোমাৰ জাইলেম কলাই তোমাৰ কি কৰে, পানী আৰু খনিজ লৱণ পৰিবহণ কৰে, আৰু ফ্ল'য়েম কলাই উৎপাদিত হোৱা খাদ্যবস্তুসমূহ তোমাৰ কি কৰে, পৰিবহণ কৰে। 10 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে হুইচ অফ দ্য ফলোইং মেটেলছ ৰিয়েক্টছ ভিগৰাছলি উইথ অক্সিজেন। অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰা ধাতুটোৰ নাম কি, এইটো ছ'ডিয়াম। ছ'ডিয়ামে আটাইতকৈ বেছি কি কৰে, তীব্ৰভাৱে বিক্ৰিয়া কৰে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, ইন এ চাৰ্কিট কাৰেণ্ট বিকামছ হাফ when resistance become কি হ'ব, ডাবলড, হয়নে। একৰ্ডিং টু ওহমছ ফৰ্মুলা V is equal to IR। ইয়াৰ পৰা আমি কি লিখিব পাৰি, R is equal to V/I। এতিয়া তোমাৰ যদি চোৱা, V যদি তোমাৰ কি হয়, কনষ্টেণ্ট হয়, V কনষ্টেণ্ট হ'লে আমি কি লিখিব পাৰি, 1/I। অৰ্থাৎ তোমাৰ যিটো ৰেজিষ্টেঞ্চ আছে সেইটো তোমাৰ প্ৰবাহৰ কি হয়, প্ৰবাহৰ ব্যস্তানুপাতিক বা I প্ৰপৰ্চনেল টু 1/R হ'ব। মানে ৰেজিষ্টেঞ্চ সদায় প্ৰবাহৰ ব্যস্তানুপাতিক। অৰ্থাৎ তোমাৰ যদি ৰ'দ বাঢ়ে তেতিয়াহ'লে তোমাৰ কি হ'ব, প্ৰবাহ কমিব, আৰু যদি প্ৰবাহ বাঢ়ে ৰ'দ কি হ'ব, বাঢ়িব। তো ইয়াতে তোমাৰ চোৱা কি কৈছে, যদি প্ৰবাহ যদি ইয়াতে কি বুলি কৈছে, ইয়াতে চোৱা ৰোধ নহয়, চৰি, এইটো তোমাৰ প্ৰবাহটো আধা হৈছে, প্ৰবাহ যদি আধা হয় এইটো তোমাৰ হাফ, এইটো 1/কি R। গতিকে R is equal to কি হ'ব, 2 হ'ব। এইটো চোৱা একেবাৰে চিম্পল হয়, অৰ্থাৎ ডাবল হ'ব। এইটো বি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট অপশ্যন হয়। 12 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, দ্য এনজাইম হুইচ কনভাৰ্ট ষ্টাৰ্চ টু চিম্পল চুগাৰ, এইটো এমাইলেজ হয়। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু তোমাৰ ট্ৰিপচিন আৰু পেপচিন, এইটো তোমাৰ ট্ৰিপচিনে তোমাৰ কি কৰে, এইটো ফেট চিন্থেচাইজ কৰে, আৰু তোমাৰ যিটো ট্ৰিপচিন আছে সেইটো তোমাৰ প্ৰটিন চিন্থেচাইজ কৰে। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। আৰু যিটো লাইপেজ আছে সেইটো তোমাৰ খাদ্যবস্তু পিছল কৰাত সহায় কৰে। ইয়াৰ পিছত কুৱেশ্যনটো তোমাৰ 13 নম্বৰ কুৱেশ্যনটো কি হৈছে, দ্য হৰমন হুইচ কজিং উইটিং অফ লিভছ, গছৰ পাত সৰি পৰাত কোনে সহায় কৰে, এইটো এপচাইচিক এচিডে সহায় কৰে। বাকীকেইটাও কৈ দিছোঁ, মনত ৰাখা। অক্সিজেনে গছৰ তোমাৰ কি কৰে, বৃদ্ধিত সহায় কৰে, জিবাৰেলিনে কাণ্ডৰ কলেবৰ বৃদ্ধিত সহায় কৰে, ঠিক আছে। আৰু চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে। আৰু এপচাইচিক এচিডে তোমাৰ কি কৰে, পাত সৰি পৰা, তাৰপিছত তোমাৰ ফল পকা, এইটো মনত ৰাখিবা দেই, ফল পকা, তাৰপিছত তোমাৰ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া, তাৰপিছত তোমাৰ ফলটো পৰি যোৱা বা ফল পকা, এই গোটেইখিনি কাম তোমাৰ এপচাইচিক এচিডে কণ্ট্ৰল কৰে। তো ডি নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত তোমাৰ দিছে দ্য প্ৰেক্টিকেল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি 1 kWh মিনছ 1 kWh মিন তোমাৰ কি হয়, 3.6 × 10⁶ জুল হয়। এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চ' হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ উইল গিভ দ্য ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। আচ্ছা, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হ'বলৈ হ'লে তোমাৰ কি হ'ব লাগিব, এটা মৌল আনটোতকৈ অধিক সক্ৰিয় হ'ব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব, ডিছপ্লেচ হ'ব। এতিয়া ছ'ডিয়াম ক্লৰাইড আছে আৰু কপাৰ আছে, এইটো চাওক, কপাৰে ছ'ডিয়ামক ডিছপ্লেচ কৰিব নোৱাৰে, কাৰণ কপাৰটো কম ৰিয়েক্টিভ হয়, গতিকে আমাৰ এইটো নহয়। ইয়াতে মেগনেছিয়াম ক্লৰাইড আছে আৰু এলুমিনিয়াম আছে, তো এলুমিনিয়ামে মেগনেছিয়ামক তোমাৰ কি কৰিব নোৱাৰে, ডিছপ্লেচ কৰিব নোৱাৰে, কাৰণ তোমাৰ মেগনেছিয়ামৰ তলত আছে কোন, এলুমিনিয়াম, অৰ্থাৎ এলুমিনিয়ামটো মেগনেছিয়ামতকৈ কম সক্ৰিয়, গতিকে এইটোও নহয়। বুজি পালানে। ইয়াৰ পিছত তোমাৰ চি নম্বৰ কুৱেশ্যনটো চোৱা, চি নম্বৰ অপশ্যনটো, ইয়াতে চিলভাৰ আৰু আইৰণ আছে, চিলভাৰে আইৰণক কেনেকৈ কৰিব, আইৰণে আটাইতকৈ কম সক্ৰিয় ধাতু। তাৰপিছত আছে তোমাৰ ইয়াতে চিলভাৰ নাইট্ৰেট আৰু কপাৰ। আচ্ছা, ইয়াতে চোৱা, কপাৰটো চিলভাৰতকৈ বেছি সক্ৰিয়, গতিকে তোমাৰ কি কৰিব, কপাৰক ইয়াৰ পৰা ডিছপ্লেচ কৰি তোমাৰ কি ফৰ্মেশ্যন কৰিব, এইটো কপাৰ নাইট্ৰেট ফৰ্মেশ্যন কৰিব, হয়নে, কপাৰ নাইট্ৰেট, আৰু কি কৰিব তোমাৰ Ag, অৰ্থাৎ চিলভাৰ ফৰ্মেশ্যন কৰিব। এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এনাৰবিক ৰেছপিৰেশ্যন অকাৰ্ছ ইন, এইটো চাইটোপ্লাজম, এইটো তোমাৰ
এনৰবিকৰ কথা কৈছে অবাতখন ক'ত সংঘটিত হয় এইটো কোষৰক অৰ্থাৎ সাইটোপ্লাজমত সংঘটিত হয় আৰু তোমাৰ এৰবিক ৰেসপিৰেশন অৰ্থাৎ অবাতখনটো হয় মাইটোকন্ড্ৰিয়াত ঠিক আছে মনত ৰাখিবা দুটা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো ইন দা পেৰিয়ডিক টেবল of the elements in a period from left to right atomic radius gradually এটো মোলাইটাৰ তোমাৰ পৰ্যাবৃত্ত তালিকাত যদি পৰ্যায়টাৰ বাওফালৰ পৰা সোফালে যাও এটো বাওফালৰ পৰা সোফালৰ কথা কৈছে তেতিয়াহলে তোমাৰ এটমিক ৰেডিয়াস কি হ'ব ডিক্ৰিজ হ'ব এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ৰিজনটো তোমালোকে জানাই কিহৰ কাৰণে ডিক্ৰিজ হয় মই কৈ দিছো অলপ তথাপি মনত ৰাখা যে যেতিয়া তোমাৰ পৰ্যায়টাৰ বাওফালৰ পৰা সোফাললৈ যোৱা যায় তার লগে লগে ইয়াৰে যিবোৰ কাৰ্যকৰী নিউক্লিয়াৰ আধান থাকে কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মানবোৰ বৃদ্ধি হয় কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান যিমানে বৃদ্ধি হয় এটো হৈছে নিউক্লিয়াছ এই নিউক্লিয়াছ আৰু কাৰ্যকৰী আধানৰ মাজৰ যেটো আকৰ্ষণ বল সেই আকৰ্ষণ বলটো কি হৈ থাকে বৃদ্ধি হৈ থাকে আকৰ্ষণ বল বৃদ্ধি হোৱাৰ কাৰণে এটো বাহিৰৰ যেটো সেল আছে হেতু তোমাৰ কি হয় এটো ভিতৰ ফালে যায় অৰ্থাৎ তোমাৰ লাহে লাহে কি কৰিব কমিব আৰু ইহতৰ যেটো ইলেক্ট্ৰন গ্ৰহণ কৰাৰ যেটো প্ৰৱণতা না সেইটো তোমাৰ কি কৰিব কমি যাব যেহেতু আকৰ্ষণ বল বেছি হ'ব গতিকে ইলেক্ট্ৰন ইৰিডিয়েট নাই কেৱল কি কৰিব গ্ৰহণ কৰিবহে পাৰিব তো ইৰিডিয়েট এই সকল নকৰে তেটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা ইলেক্ট্ৰিক কনফিগাৰেশন অফ পটাছিয়াম আচ্ছা এটো পটাছিয়ামৰ কথা কৈছে তো পটাছিয়ামৰ তোমাৰ এটমিক মাস আছে 19 প্ৰথম কক্ষত আহিব দুটা দ্বিতীয় কক্ষত আহিব 8টা তৃতীয় কক্ষত আহিব 8টা তাৰ পিছত আহিব এটা 2 8 10 2 8 18 18 কে 19 2881 হ'ব এটো তোমাৰ বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 19 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is an example of physical change cooking of food to chemical change হয় roasting of iron to chemical হয় combustion of coal to chemical হয় তো এটো none of these হ'ব এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is used to dissolution of gold এটো ইকুৱাৰেজিয়া তো তোমাৰ কি কৰা হয় হুন গলোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় হুন গলাবলৈ কি ব্যৱহাৰ কৰা হয় ইকুৱাৰেজিয়া ইয়াৰ পিছত তোমাৰ দিছে দা ৰিফ্ৰেক্টিভ ইনডেক্স অফ ওয়াটাৰ উইথ ৰেসপেক্ট টু এয়াৰ এটো তোমাৰ 1.33 পানীৰ প্ৰতিহৰণাংক কিমান হয় 1.33 হয় আৰু বায়ুৰ প্ৰতিহৰণাংক হৈছে 1.00003 এটো মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ 22 নম্বৰ কোৱেশ্চনটো চোৱা which of the following human organ absorbs water from digested food আচ্ছা তলৰ কোনবিধ মানুহৰ অংগই মানৱ দেহৰ অংগই পাচিত খাদ্যৰ পৰা পানী বা শোষণ কৰে আচ্ছা পানী তো স্মল ইন্টেষ্টাইন হ'ব তো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 23 নম্বৰ কোৱেশ্চনটো চোৱা ভেলোচিটি অফ লাইট ইজ ম্যাক্সিমাম ক'ত হয় এটো হেকামত হয় এটো বি নম্বৰ অপচনটো কাৰেক্ট হয় ইয়াৰ পিছত তোমাৰ 24 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা the human eye forms the image of an object in retina এটো চকুৰ ৰেটিনা তোমাৰ কি কৰে প্ৰতিবিম্ব গঠন কৰে 25 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এ সলিউশন ৰিঅ্যাক্টস উইথ ক্ৰেস্ট সেল এটো চোৱা যেটো তোমাৰ সেল আছে না কাৰ আছে এটো এগ মানে কণীৰ খোলা মানে কি জানা এটো ক্যালসিয়াম কাৰ্বনেট কণীৰ খোলাত ক্যালসিয়াম কাৰ্বনেট থাকে আৰু ইয়াতে তোমাৰ ক্যালসিয়াম কাৰ্বনেটটো বুজাইছে gets the turns lime water milky আৰু কি কৰে সোণৰ পানী ঘোলা কৰে আৰু তোমাৰ তেতিয়া হলে কি হ'ব হেতু সোণৰ পানী ঘোলা কোনে কৰে কাৰ্বন ডাই অক্সাইডে সোণৰ পানী ঘোলা কৰে এটো আমি 6-7 তো পঢ়ি আহিছো তো ক্যালসিয়াম কাৰ্বনেট এটো ক্যালসিয়াম কাৰ্বনেটৰ লগত যদি তোমাৰ হাইড্ৰোক্লোৰিক এসিডে ৰিঅ্যাকশন কৰে তেতিয়া হলে তোমাৰ কি উৎপন্ন হয় এটো ক্যালসিয়াম ক্লোৰাইড তাৰ পিছত আহিব তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ এটো চা এটো তোমাৰ কি কৰিব সোণ পানী ঘোলা কৰিব আৰু এই ক্যালসিয়াম কাৰ্বনেট এটো এটা তোমাৰ যৌগ হয় যেটো তোমাৰ পানীত দ্ৰৱণীয় হয় ঠিক আছে তো ইয়াতে তোমাৰ যৌগটোৰ নাম কি হ'ব তো হাইড্ৰোক্লোৰিক এসিড হ'ব ইয়াতে তোমাৰ এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 26 নম্বৰ কোৱেশ্চনটো চা কি কৈছে where would you locate the element with electric configuration 28 in the modern periodic table আধুনিক পৰ্যাবৃত্ত তালিকাত কোন বৰ্গৰ মৌলৰ ইলেক্ট্ৰন বিন্যাস 28 এটা সব 28 বুলি কৈছে তাৰ মানে এটমিক নাম্বাৰ হৈছে 10 এটমিক নাম্বাৰ যদি 10 হয় তো লাস্টৰ কক্ষত আছে 8টা ইলেক্ট্ৰন লাস্টৰ কক্ষত যদি 8টা ইলেক্ট্ৰন থাকে এর ব্যালেন্স কিমান হয় 0 আৰু শূন্য বৰ্গৰ এলিমেন্ট ক'ত থাকে 18 বৰ্গত থাকে এটো তোমাৰ 18 নম্বৰটো এটো গ্ৰুপ 18 এটো বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 27 নম্বৰ কোৱেশ্চন এ পারসন ইউজ কারেক্টিভ লেন্স অফ -2d সাফারিং ফ্রম এতে তোমার যেটো পাওয়ার দি আছে না পাওয়ারটো তোমার কি হয় নেগেটিভ হয় পাওয়ার যদি নেগেটিভ হয় তার মানে এটো তোমার কি হয় কনভেক্স না এটা তোমার কনকেভ লেন্স হয় পাওয়ার নেগেটিভ হয় কার কনকেভ এতে এটা যদি কনকেভ লেন্স হয় তেতিয়া হলে এটো কি তার মানে অবতল হ্যাঁ
অবতলটো কাৰ কাৰেকশ্যনৰ কাৰণে ইউজ কৰা হয় মাইপিৰ কাৰণে এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 28 নম্বৰত কি কৈছে which of the following devices converts electric energy in mechanical energy আচ্ছা কোনটোৱে তোমাৰ যান্ত্ৰিক বৈদ্যুতিক শক্তিক তোমাৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তর কৰে ইলেক্ট্রিক মোটর হয়নে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তর কৰে আৰু তোমাৰ জেনাৰেটৰে কি কৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তর কৰে হয়নে ইয়াৰ পিছত তোমাৰ 29 number which of the following process is used to obtain metal oxide from carbonate ore আচ্ছা এতে তোমাৰ কার্বনেট ওৰৰ কথা কৈছে তো কার্বনেট যদি ওর হয় তেতিয়াহলে হেতুক আমি দগ্ধীকরণ বুলি কওঁ আৰু যদি সালফাইডৰ ওর হয় তেতিয়াহলে হেতুক আমি রস্টিং বুলি কওঁ ইয়াৰে তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব হু ইজ দ্য ফাদার অফ হেৰিডিটি এটো গ্ৰেগৰ জোহান মেন্ডেল ঠিক আছে আৰু তোমাৰ যেটো ফাদার অফ ইভলিউশন হেটো ডারউইন হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো কি কৈছে the minimum speed of wind required for functioning of a windmill বায়ুকল এটা কাৰ্যক্ষম হ'বলৈ বতাহৰ গতিবেগ কিমান লাগিব এটো 15 km/h ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা which of the following metals in most malleable সকলোতকৈ malleable কোনটো হয় গোল্ড হয় এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা চিনাবাৰ ইজ এ সালফাইড ওর অফ which metal চিনাবাৰ কাৰ হয় এটো AgS এটো মাৰ্কিউৰিক সালফাইড অৰ্থাৎ এটো AgS এটো ফৰ্মেশন আছে এটো মনত ৰাখিবা আৰু বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কারেক্ট অপশ্যন হয় তোমালোকে আকৰিকৰ কথা কিন্তু মনত ৰাখিবা দেই ধাতুৰ আকৰিক কেনেকৈ হয় যেনেকুৱা তোমাৰ বক্সাইট এটা আছে না বক্সাইটটো তোমাৰ কাৰ হয় এলুমিনিয়ামৰ আকৰিক হয় বক্সাইট আৰু তোমাৰ মাৰ্কিউৰিকৰ আকৰিক হৈছে তোমাৰ চিনাবাৰ যাৰ ফৰ্মুলা হৈছে AgS এটো মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 34 নম্বৰত কি কৈছে which of the following of all factor indicator আচ্ছা তলৰ কোনটো গ্ৰানেন্ডি সূচক মানে কি তোমাৰ এচিডৰ ক্ষাৰকীয় মাধ্যমত কি কৰে গুণৰ পৰিৱৰ্তন ঘটায় তো গুণৰ পৰিৱৰ্তন ঘটাব কোনে ভেনিলাই এটো তোমাৰ সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে while cooking if the bottom of vessels is getting blackened on the outside it means that this ৰন্ধনৰ সময়ত বচনৰ তলৰ ফালে যদি কলা পৰে তাৰ মানে আমি কি বুজাও সো বচনৰ তলত কলা এই কাৰণে পৰে কাৰণ যেটো তোমাৰ আমি ফিউল ইউজ কৰো অৰ্থাৎ যেটো আমি ইন্ধন ইউজ কৰিম সেই ইন্ধনটো তোমাৰ কি হ'ব ইনকমপ্লিট কম্বাসন হ'ব ঠিক আছে অসম্পূৰ্ণ দহনৰ ফলত তোমাৰ হেতু কি হয় কিছুমান আনবাৰ্নড পাৰ্টিকল আমি তাতে পাও আৰু সেই আনবাৰ্নড অৰ্থাৎ অসম্পূৰ্ণ দহিত কণা আমি পাও যিবোৰৰ কাৰণে আমাৰ কি হয় তলত কলা পৰে তো ইন্ধন সম্পূৰ্ণ দহন নহয় দ্যাট মিন্স দ্য ফিউল ইজ নট বার্নিং কমপ্লিটলি এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় আৰু পিছত 36 নম্বৰ কোৱেশ্চন এটো তো ক্লাস 6 ৰ কোৱেশ্চন হয় মেটাল অক্সাইডছ আর বেসিক আৰু তোমাৰ যেটো ই আছে নন মেটাল আছে নন মেটালবোৰ তোমাৰ কি হয় নন মেটালবোৰ তোমাৰ এসিডিক হয় তো মনত ৰাখিবা দুটা এটো তাৰ পিছত আছে 37 নম্বৰ কোৱেশ্চনটো তোমাৰ কি হৈ আছে the xylem plants are responsible for to xylemৰ হৈছে তোমাৰ এটো কি কৰে এটো ওয়াটাৰ ট্ৰান্সপোর্ট কৰে বি নম্বৰ অপশ্যনটো কারেক্ট হয় আৰু ফ্লোএমে তোমাৰ কি কৰে এটো ফুড ট্ৰান্সপোর্ট কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে the SI unit of power of lens is এটো ডায়োপ্টাৰ হয় এটো ডি ৰে লিখা হয় ডি ক্যাপিটাল ডি ৰে ডিনোট কৰা হয় আৰু মনত ৰাখিবা P = 1/f হয় ঠিক আছে অৰ্থাৎ লেন্সৰ ক্ষমতা হৈছে ফোকাছৰ প্ৰতিক্ৰম ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে carbon atoms can combine with one another to form long chains and thus can give rise to large molecules this property is known as catenation hobo hai na carbon পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি ইয়াতে সব কাৰ্বনৰ কথা কৈছে কাৰ্বন হাইড্ৰোজেন কোৱা নাই কাৰ্বন বুলি কৈছে দীঘল শৃংখলৰ বৃহৎ যৌগ গঠন কৰিব পাৰে আৰু এই ধৰ্মটো কি বুলি কোৱা হয় এটো কেটিনেশন বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখিবা যদি কাৰ্বন হাইড্ৰোজেনৰ কথা কয় তেতিয়াহলে কিন্তু তোমাৰ চতুৰ্থ সহযোজ্যতা ধৰ্মটো তুমি মেনশন কৰিব লাগিব ঠিক আছে তেতিয়া কিন্তু হেতু কিন্তু কেটিনেশন বুলি নকয় হেতু কয় চতুৰ্থ সহযোজ্যতা যদি কাৰ্বন আৰু হাইড্ৰোজেনৰ কথা কয় আৰু যদি কাৰ্বন আৰু কাৰ্বনৰ কথা কয় তেতিয়াহলে তোমাৰ কেটিনেশন হ'ব আৰু যদি কাৰ্বন হাইড্ৰোজেনৰ কথা কয় যেহেতু তোমাৰ এটো কাৰ্বনৰ যোজ্যতা 4 হয় কাৰণ তোমাৰ বেছিভাগ হাইড্ৰোজেনৰ লগ লগাই ৰাখিব পাৰে ফলত বেছি পৰিমাণৰ যৌগ গঠন কৰিব পাৰে সেই কাৰণে তোমাৰ যদি কাৰ্বন হাইড্ৰোজেন বন্ডৰ কথা কয় তেতিয়াহলে তোমাৰ কি হ'ব এটো ই হ'ব চতুৰ্থ সহযোজ্যতা হ'ব আৰু যদি কাৰ্বনৰ কথা কয় তেতিয়াহলে তোমাৰ কেটিনেশন হ'ব
ইয়াৰ পিছত তোমাৰ এইটো 40 নম্বৰ কোৱেশ্চন কি কৈছে ড্যাশ ইজ দ্য এন্ড প্ৰডাক্ট অফ গ্লাইকোলাইসিস আচ্ছা গ্লাইকোলাইসিসৰ শেষৰ যেটো পদাৰ্থ এটো কি বুলি কয় এটো পাইৰুভিক এসিড অৰ্থাৎ পাইৰুভেট এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 41st নম্বৰ কোৱেশ্চনটো which of the following constitute a food chain কোনটো ফুড গঠন কৰে এতে তোমাৰ ঘাঁ ঘেহু আম এটো ঘেহুয়ে তো তোমাৰ ঘাঁ না খায় গতিকে এটো নহব গ্ৰাছ গোট এন্ড হিউম্যান আচ্ছা এটো ছাগলীয়ে ঘাঁ খায় আৰু মানুহে ছাগলীক খায় গতিকে এটো কারেক্ট হ'ব তো বি নম্বৰ অপচনটো কারেক্ট এটো এটা নহয় এর পিছত তোমাৰ 42 নম্বৰ কোৱেশ্চনটো চাইতে কি কৈছে ইথেন উইথ মলিকুলাৰ ফৰ্মুলা C2H6 হ্যাজ এতে তোমাৰ সি দুটা আছে এতে ব্যালেন্স কমপ্লিট কৰা এটো ব্যালেন্স হৈ গল এতে তোমাৰ হাইড্ৰোজেন আহিব 6টা এতে হাইড্ৰোজেন ইফালে হাইড্ৰোজেন তো ইয়াতে বন্ডিং কিটা হল 1 2 3 4 5 6 7 8টা এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে where should an object be placed in front of a convex lens to get a real image of the size of the object আচ্ছা লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হলে উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো তোমাৰ at the length of twice of focal length এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following method is suitable for preventing iron frying pan from rusting লুৰ তাৱাটা মামৰ ধৰৰ পৰা বচাই ৰাখিবলৈ আমি কি ইউজ কৰিম এটা গ্ৰীজ ইউজ কৰিব নোৱাৰো কাৰণ তো লুৰ তাৱা হয় এটো তোমাৰ খাদ্য বস্তু বনোৱাতে ইউজ কৰা হয় তো এপ্লাইং পেইন্ট কালাৰো দিব নোৱাৰো আচ্ছা এটো এপ্লাইং জিংক এটো দিব পাৰো জিংক ব্যৱহাৰ কৰি এটো তো আমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চনটো কি কৈছে সো movement of sunflower is accordance with the direction of light is due to আচ্ছা সূৰ্যমুখী ফুলৰ চলনৰ গতি এটো কিহৰ হয় এটো তোমাৰ পোহাৰণুবেগ হয় অৰ্থাৎ ফটোট্ৰপিজম হয় আৰু যদি তোমাৰ পৰাগনলিকা যদি ডিম্বকৰ ফালে গতি কৰে হেতু তোমাৰ কেমেট্ৰপিজম বুলি কয় আৰু যদি হিপাবোৰ মাটিৰ ফালে গতি কৰে হেতু জিওপট্ৰিজম বুলি কোৱা হয় আৰু যদি হিপাবোৰ যদি পানীৰ ফালে যায় তেতিয়ালে হেতু হাইড্ৰট্ৰপিজম বুলি কোৱা হয় গতিকে তুমি গুটিকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এক্সাম্পল কেইটা কৈ দিলো তোমালোকে মনত ৰাখিবা ইয়াতে সূৰ্যমুখীৰ কথা কৈছে তো এটো হ'ব পোহাৰণুবেগ অৰ্থাৎ তোমাৰ যেটো সূৰ্য আছে সূৰ্যৰ জিফালে পোহৰ যাব এটো তোমাৰ যেটো ফুল আছে হেতু তোমাৰ কি কৰে এটোৰ ফালে এটো কি কৰে গতি কৰে গতিকে এটো তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ ভিডিওটো ভালে লাগিছে তোমালোকে কমেন্ট কৰি জনোৱাচোন কেনেকুৱা হল আজি তোমালোকৰ কেইটা কারেক্ট হল ইয়াৰ পিছত তোমাৰ ইয়াতে যিকেইটা তোমাৰ লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেইটা আমি ডিসকাশন কৰিম বেলেগ এটা ভিডিওত আজি নকৰো ইয়াৰ পিছত তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ কিন্তু মই ইকুৱেলি গুটেকেইটা সলভ আউট কৰি দি আছো তোমালোকে ভিডিওটো শেয়াৰ কৰা তোমালোকৰ বন্ধুবৰ্গৰ লগত আৰু ভিডিওটো কেনেকৈ লাগিছে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ